সেই অনুষ্ঠানটো কৰি পেলাই আজিলৈকে আমি যিটো প্ৰাপ্য ধন সেই ধনটো পোৱা নাই আৰু তেওঁক ফোন কৰিলে ফোনটো একেবাৰে নাপাওঁ ফোনটো ছুইচ অফ বা চাইলেণ্ট কৰি থৈ দিয়ে বা ৰিচিভ নকৰে প্ৰায় 40 বাৰমান ফোন কৰাৰ পিছত কেতিয়াবা হয় কল বেক কৰে কেতিয়াবা নকৰে মেক্সিমাম নকৰে কল বেক কেতিয়াবা কৰে এতিয়া মই ক'ব বিচাৰিছোঁ 40,000 টকা প্ৰগ্ৰেম কৰিব নোৱাৰিলোঁ এইটো কাৰণে নোৱাৰিলোঁ তেওঁলোকৰ ভিতৰৰ যিটো মানে যিটো বেয়া পৰিৱেশ হ'ল সেই পৰিৱেশটোৰ কাৰণে মানুহেই নাই আচলতে আৰু অনুষ্ঠানটো তেওঁলোকে ক'লে যে সামৰি দিয়া মই 7-8টামান গান গোৱাৰ পিছত ছোৱালীজনী 2টা গান গাব ভালকৈ নাপালে তেতিয়া অনুষ্ঠানটো সামৰিবলগীয়া হ'ল কাৰণ আমিনো কেইটকা লৈ পেলাই অনুষ্ঠান কৰোঁ টকা 50-60,000 টকা অনুষ্ঠান কৰোঁ তাতো যদি এনেকৈ পইচা আপোনাৰ 70% পইচাই মাৰি দিছে 80% পইচাই মাৰি দিছে এনেকৈ কেনেকৈ পাৰি কওকচোন বাৰু নমস্কাৰ মোৰ নাম অভিজিত ৰাগ মই এজন গায়ক শিল্পী বুলি নকওঁ বাৰু আপোনালোকৰ প্ৰেছ ক্লাবলৈ অহা এইটোৱে কাৰণ হৈছে কি আমাক অলপ সহায় কৰিব লাগে সহায়টো এইটোৱে যোৱা 27 এপ্ৰিলত আমি এখন প্ৰগ্ৰেম কৰিছিলোঁ টাউন তেলিয়াগাঁৱৰ কলমপাৰ যিখন ফিল্ড আছে তাত এটা প্ৰগ্ৰেম কৰিছিলোঁ আৰু সেই প্ৰগ্ৰেমটোৰ উদ্যোক্তা আছিলে আমাৰ চকলাঘাট জাজুৰি থানাৰ অন্তৰ্গত চকলাঘাটৰ এজন ল'ৰা কৌশিক গৌতম বুলি কয় তেওঁ পাতিছিলে ইয়াত আহি পেলাই অনুষ্ঠানটো তেলিয়াগাঁও আৰু সেই অনুষ্ঠানটো কৰি পেলাই আজিলৈকে আমি যিটো প্ৰাপ্য ধন সেই ধনটো পোৱা নাই আৰু তেওঁক ফোন কৰিলে ফোনটো একেবাৰে নাপাওঁ ফোনটো ছুইচ অফ বা চাইলেণ্ট কৰি থৈ দিয়ে বা ৰিচিভ নকৰে প্ৰায় 40 বাৰমান ফোন কৰাৰ পিছত কেতিয়াবা হয় কল বেক কৰে কেতিয়াবা নকৰে মেক্সিমাম নকৰে কল বেক কেতিয়াবা কৰে কৰি পেলাই কিবা এটা বাহানা দিব যে মই এতিয়াই গৈ আছোঁ পইচা দিমগৈ কিবা কিবি তেনেকৈ কিন্তু আজিলৈকে পইচা নাপালোঁ মোৰ লগত আজিলৈকে 3টামান ডেট ল'লে পইচা দিম বুলি কিন্তু ষ্টিল এতিয়ালৈকে মই পইচা পোৱা নাই তেওঁৰ পৰা আৰু এই প্ৰেছ মিটটো মই দিবলৈ একেবাৰে বিচৰা নাছিলোঁ যিহেতু তেওঁৰ লগত মোৰ এটা সম্পৰ্ক এটা আছিল ঘৰুৱা নিচিনাই সম্পৰ্ক এটা আছিল তেওঁৰ বাপেকৰো মানে তেওঁৰ পিতৃও এজন শিল্পী সকলোৱে চিনি পাব কিৰণ দাস বুলি কয় তেওঁ এজন শিল্পী গতিকে তেওঁলোকৰ সন্মানলৈ চাই মই প্ৰেছ মিটটো দিবলৈ একেবাৰে বিচৰা নাছিলোঁ কিন্তু এতিয়া মই উপায়হীন মানে আৰু সিদিনা ঘৰত গৈছিলোঁ তেওঁক বিচাৰি পেলাই কিন্তু ঘৰত নাই বুলি ক'লে বাৰু যি হওক কিন্তু যেতিয়া মই তেওঁৰ পিতৃক লগ পালোঁ অৰ্থাৎ কিৰণ দাস বৰ্তা এজন শিল্পী হয় তেওঁৰ পৰা মই ব্যৱহাৰখিনি ভাল নাপালোঁ এজন শিল্পীয়ে এজন গায়কক যিটো মানে ব্যৱহাৰ কৰিব লাগে একদম বেয়া ব্যৱহাৰ কৰিছে মই ক'ব নোৱাৰোঁ এতিয়া আৰু ভিতৰত গৈ পেলাই এনেকুৱা কথা কৈছে যে ইমান ডাঙৰ গায়ক হ'ল মোক সুধিছে তুমি 40,000 টকা যে পোৱা 40,000 টকা তুমি প্ৰগ্ৰেম কৰিছিলা নেকি এতিয়া মই ক'ব বিচাৰিছোঁ 40,000 টকা প্ৰগ্ৰেম কৰিব নোৱাৰিলোঁ এইটো কাৰণে নোৱাৰিলোঁ তেওঁলোকৰ ভিতৰৰ যিটো মানে যিটো বেয়া পৰিৱেশ হ'ল সেই পৰিৱেশটোৰ কাৰণে মানুহেই নাই আচলতে আৰু অনুষ্ঠানটো তেওঁলোকে ক'লে যে সামৰি দিয়া মই 7-8টামান গান গোৱাৰ পিছত ছোৱালীজনী 2টা গান গাব ভালকৈ নাপালে তেতিয়া অনুষ্ঠানটো সামৰিবলগীয়া হ'ল আৰু সেইকাৰণে সম্পূৰ্ণ প্ৰগ্ৰেমটো নহ'ল বাপেকে মোক তেনেকৈ সুধিছে যে 40,000 টকা তুমি প্ৰগ্ৰেম কৰিলা নেকি আৰু এটা কথা কৈছে যে ইমান ডাঙৰ ছিংগাৰ হ'ল পইচা বিচাৰি ঘৰত আহিছে মই যেতিয়া এটা কথাই কৈছোঁ যে আমি ডাঙৰ ছিংগাৰ নহয় কাৰণে চাগে এইটো অৱস্থা মোৰ হ'ল কাৰণ এজন ডাঙৰ শিল্পীয়ে ষ্টেজত উঠাৰ আগত সম্পূৰ্ণ পইচা লৈ লয় কিন্তু আমি সেই কেটেগৰী গায়ক নহয় কাৰণে সেই পইচাখিনি নোলোৱাকৈ গান গালোঁ আমি পৰিৱেশন কৰিলোঁ অনুষ্ঠানটো সেই নামি অহাৰ পিছতহে আমি পইচা বিচাৰিছিলোঁ কিন্তু তেতিয়াও আমাক দিব নোৱাৰিলে মাত্ৰ 11,000 টকা দিছে ক'বলৈ বেয়া লাগে মোৰ গোটেই প্ৰগ্ৰেমটো আছিলে 50,000 টকাত 11,000 টকা দিলে মই তাৰপিছত পাওঁ 39,000 তাৰ উপৰিও মই সেই 4,000 টকা তেওঁলোকৰ এখন ৰুদ্ৰাক্স বুলি এখন স্কুল আছে নতুনকৈ খুলিছিলে ৰুদ্ৰাক্স কালচাৰেল একাডেমি এইখন তেওঁলোকৰ পেডছিল এই স্কুলখনে পতাৰ কাৰণে মই 4,000 টকা স্কুলখনৰ কাৰণে এৰিও দিছিলোঁ য'ত নেকি মোৰ নিচিনা এজন গায়কে এৰি দিব নোৱাৰোঁ কাৰণ আমি মাহত 30খন প্ৰগ্ৰেম নকৰোঁ খুব বেছি 10খন বা 15খন কৰোঁ গতিকে সেই পইচা আমাৰ একোৱেই নহয় তথাপিও সেই 4,000 টকা মই স্কুলখনৰ কাৰণে এৰি দিছিলোঁ যে মোক 35,000 দিলেই হ'ব কিন্তু বৰ্তমান মই 35,000 পোৱা নাই এতিয়ালৈকে আৰু মোৰ লগত ইয়াত পেণ্ডেলৰ দাদা বহি আছে তেওঁ ক'ব তেওঁতো একেবাৰে পোৱা নাই বহুত ক্ষেত্ৰত মই ক'লোঁ পেণ্ডেলৰ দাদাই 60,000 টকা পায় তেওঁ এটকাও পোৱা নাই আৰু মোৰ চাউণ্ডৰ মানুহে পোৱা নাই এটা কৌতুক গোষ্ঠী মই নিজে ঠিক কৰি দিছিলোঁ সেই কৌতুক গোষ্ঠীয়ে 3,000 টকা পাই আজিলৈকে দিয়া নাই তেওঁলোকক চেক দিছে কিন্তু চেক বাউন্স পইচা নাই একাউণ্টত আৰু মোক মৰিগাঁৱৰ পৰা ফোন কৰিছে এটা অৰ্কেষ্ট্ৰা গ্ৰুপে তেওঁলোকে 7,000 টকা পায় তেওঁলোকক চেক দিছে কিন্তু চেক বাউন্স পইচা নাই এনেকৈ মোলৈ ফোন কৰি আছে চবেই এগ্ৰিমেণ্টটো মোৰ আচলতে কথাটো হ'ল এনেকুৱা ধৰণৰ তেওঁৰ দেউতাক এজন শিল্পী মোৰ দেউতা এজন শিল্পী আছিলে এটা ঘৰুৱা সম্পৰ্ক তাৰপিছত তাৰ লগত অৰ্থাৎ কৌশিকৰ লগত মোৰ এটা সম্পৰ্ক হ'ল মানে ভাতৃৰ নিচিনা গতিকে তেনেকুৱা এগ্ৰিমেণ্ট নাই কিন্তু এই এগ্ৰিমেণ্টটো আছে তেওঁ যিটো স্কুলৰ পেড ৰুদ্ৰাক্স কালচাৰেল একাডেমি ইয়াত পেড চিল মাৰি নিজে চাইন কৰিছে ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টে ইয়াত লিখিছে যে ৰুদ্ৰাক্স কালচাৰেল একাডেমিৰ তৰফৰ পৰা দিবলগীয়া মাননি 11,000 টকা আদায় কৰা হ'ল আৰু বাকী থকা 35,000 টকা মানে মই 4,000 টকা বাদ দিছিলোঁ স্কুলখনৰ কাৰণে 35,000 টকা আজি দুপৰীয়া মানে অনুষ্ঠানটো কৰাৰ পিছদিনাখন অৰ্থাৎ 28 তাৰিখে 12 বজাৰ ভিতৰত আদায় দিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ তেওঁলোকে নিজে লিখি চিল পেড মাৰি ছেক্ৰেটাৰী আৰু প্ৰেছিডেণ্টে এইখনত দিছে লিখি পেলাই মই শৈবগাঁও থানা যিহেতু তেওঁ পৰে মানে য'ত ভাড়া আছিলে সেই থানাত মই অৱগত কৰিছোঁ আই চিক কৈছোঁ আৰু আই চিও কৈছে মোক ফোন কৰি ৰিচিভ নকৰে গতিকে মই পদক্ষেপ ল'ম তেনেকৈ সহায় কৰিম বুলি কৈছে নাজানো কিমান দূৰ সহায় পাওঁ
আৰক্ষীৰ পৰা বা আপোনালোকৰ পৰা, কিন্তু আশাবাদী আমি। আচলতে এনেকুৱা পৰিস্থিতি দেখি থাকোঁ বেলেগ শিল্পীৰ লগত, আমাৰ লগত হ'ব বুলি একেবাৰে নাভাবোঁ বা ভবাও নাছিলোঁ। কাৰণ আমিনো কেইটকা লৈ পেলাই অনুষ্ঠান কৰোঁ, টকা 50-60 হাজাৰ টকা অনুষ্ঠান কৰোঁ। তাতো যদি এনেকৈ পইচা আপোনাৰ 70% পইচাই মাৰি দিছে, 80% পইচাই মাৰি দিছে, এনেকৈ কেনেকৈ পাৰি কওকচোন বাৰু। বোলে আমি মাহটো 30খন প্ৰগ্ৰেমে কৰোঁ, তেনেকুৱাও নহয়, খুব বেছি 10খন বা 15খন প্ৰগ্ৰেম কৰোঁ। আৰু আমি মানুহেও বহুত নলওঁ, টকা 40-50 হাজাৰ টকা। তাৰ ভিতৰত যদি এনেকৈ মাৰে, আমাৰতো এটা হিচাপ নিকাচ কৰি চলিবলগীয়া হয়। আমিতো গোটেই বছৰ চলিব নোৱাৰোঁ এইটো পইচাই, সেইটো কথাটো। আচলতে মই গম পোৱা মতে তেওঁ বহুত পইচা তেনেকৈ বহুতকে দিব আছে, মই যিমান দূৰ শুনিছোঁ। গতিকে এই কামটো কৰিব নালাগে। আৰু তেওঁ নিজেও এজন শিল্পী, যিজনে এই অনুষ্ঠানটো পাতিছিলে, তেওঁ নিজেও এজন শিল্পী। এইটো কাৰণে শিল্পী, আজিৰ পৰা চাগে 4-5 বছৰ আগত তেওঁ গোটেই অসমত ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত তেওঁ কম্পিটিশ্যন কৰি ফুৰিছিলে, গান গাই ফুৰিছিলে। দেউতাকে তবলা বজায়, হাৰমনিয়াম বজায়, তেওঁ গীত গায়। গতিকে সেইফালৰ পৰা মই তেওঁ শিল্পী বুলিয়ে ভাবোঁ। গতিকে শিল্পী এজনে এনেকুৱা কৰিব বুলি মই একেবাৰে হোৱা নাছিলোঁ। আৰু মই গম পালোঁ যে গোটেই অনুষ্ঠানটো বিনা পইচা পাতিছে, কাৰণ পেণ্ডেলে পইচা পোৱা নাই আজিলৈকে 60 হাজাৰ টকা। চাউণ্ডে পোৱা নাই, মই পোৱা নাই, অৰ্কেষ্ট্ৰা গ্ৰুপ দুটাই পোৱা নাই, সিহঁতে মোক ফোন কৰি আছে। গতিকে আল্টিমেটলি জিৰ' বেলেঞ্চত তেওঁ এটা অনুষ্ঠান পাতি দেখালে 2 লাখ টকাৰ বাজেটৰ। সাহটো কেনেকৈ কৰিছে মই সেইটো বুজি নাপালোঁ। আৰু এই প্ৰেছ মিটটো মই দিম বুলি একেবাৰে ভবা নাই, কাৰণ 27 তাৰিখে প্ৰগ্ৰেম কৰিছোঁ। আপোনালোকে ভাবক আজি 15 মে, ইমান দিন মাজত মই গেপ লৈছোঁ। এইটো কাৰণে লৈছিলোঁ, তেওঁলোকৰ সন্মান এটা আছে, বাপেকৰ এখন ইমেজ আছে, কিৰণ দাস বুলি কয়, চবেই চিনি পাব নগাঁও অঞ্চলত। গতিকে তেওঁলোকৰ সেই সন্মানটোৰ কথা ভাবি মই একো কৰা নাছিলোঁ, কিন্তু এতিয়া মই নিৰূপায় কৰিবলগীয়া হৈছে। মোৰ 52,000 টকাৰ পেমেণ্টটো বুক হৈছিলে, এটকাও দিয়া নাই। মানে মোক প্ৰথমতে আপোনাক 5,000 টকা এটা এডভান্স কৰিছিলে। তাৰপিছত ৰাতি এনেকুৱা এটা অসুবিধা হ'ল, তেওঁৰ মানে বিহুখন যিখন পাতিছিলে, গাঁৱৰ মানুহ এগ্ৰী নাছিলে সেইটোত, বিহুখনত। গতিকে গাঁৱৰ কিছুমান ল'ৰাই অলপ খেলি মেলি এটা লাগিছিলে, যিটো কাৰণত আমাৰ মানে আধাতে প্ৰগ্ৰামটো শেষ কৰিবলগীয়া হ'ল। তেওঁলোকৰ প্ৰগ্ৰামটো আধাতে শেষ হ'ল, ছিংগিঙৰ হেৰিটো। তাৰপিছত ঘপককৈ ভেজালটো মোৰ গাঁৱৰে মানুহ যেতিয়া, মই আঁতৰাই কৰি লৈ আহিলোঁ তাক। তাৰপিছত উলিয়াই আনি পেলাই সি ঘৰলৈ আহিলে, মই থ'লোঁ ঘৰত। তাৰপিছত ঘৰত 3:30 বজাত ফোন কৰিছে, দাদা অকণ আহকচোন, মোৰ বহুত ডাঙৰ বিপদ এটা হৈছে। তাৰপিছত তললৈ নামি গ'লোঁ, কৈছে হেৰি আমাৰ চাউণ্ডৰ ল'ৰাকেইটাই চেক নলয়, কেছ লাগে। কৈছে দাদা আপোনাৰ তাত কেছ হ'ব নেকি? তাৰপিছত মই বোলো কেছটো তেনেকুৱা নাইকিয়া, ৰাতি বিয়লি ডাঙৰ বিপদ এটা হ'লেও বেলেগ কথা, মই মাইকী মানুহক উঠাই পেলাই মই কিবা এটা উলিয়াই দিম, কিন্তু এতিয়া মোৰ হাতত কেছ 5,000 এটা আছে, হয় যদি তুমি লৈ যোৱা। কৈছে মই লাগে চেকেই দিওঁ, আপুনি 15,000 টকা এটা দি দিয়ক। তাৰপিছত কৈছে তেতিয়াহ'লে 5,000 টকাটোৱে দিয়ক। 5,000 টকাটো দি পঠালোঁ, মানে অলৰেডি মোক 5,000 টকা এডভান্স কৰিছিলে, সেইটো দি দিলোঁ। উইথ লাইটৰ ল'ৰাটো আছিলে, মোক ক'লে যে তেওঁৰ ঘৰৰ ওচৰৰে মানুহ। কৈছে আপুনি ঠিক কৰিলে, আমি কাৰণ পেণ্ডেলৰ অকণ চিনাকি এটা থাকে, গোটেই 2 টকা কমাই ল'ব। আমি কথা পাতিলোঁ, তেওঁতো মোকহে চিনি পায়, সিটোৰ লগতো তেওঁ কথা পতা নাইকিয়া। গতিকে পেণ্ডেলটো শেষ হোৱাৰ পিছত তেওঁক পইচাটো মই দিবলৈ বাধ্য। অলৰেডি 5,000 দিয়াৰ পিছত মাইনাছত 6,000 চলি আছে মোৰ। এতিয়া 52,000 পাম মই। হয় হয়, লাইটৰ পেণ্ডেলৰ 52,000। মানে কথাটো এইটোৱে, পইচাটো তেওঁ দিব লাগে। এনেকুৱা ঠগ প্ৰবঞ্চনা যাতে বেলেগৰ লগত নহয়, সেইটোৰ কাৰণেহে মই ইয়াত আহিবলগীয়া হৈছে। তেওঁৰ দেউতাক এজন শিল্পী, হয়, তেওঁ এজন শিল্পী, মই শিল্পী বুলি কৈছোঁ, বা গান গাইছিল যেতিয়া, তেওঁৰ দেউতাকজন এজন শিল্পী, সকলোৱে চিনি পায়। কিৰণ দাস বুলি ক'লে নগাঁও অঞ্চলত চিনি নোপোৱা মানুহ নহয়। তেনেকুৱা এটা ফেমিলিৰ পৰা এনেকুৱা ঠগ প্ৰবঞ্চনাৰ কাম কৰিব একেবাৰে নালাগে, বেলেগেও কৰিব নালাগে, কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ পৰা একেবাৰে আশা কৰা নাছিলোঁ আমি। পাৰিলে সকলোৰে পইচাকেইটা আদায় দিয়ক। কিবা অসুবিধা বিসুবিধা মানুহৰ থাকিব পাৰে, সৰুকৈ হ'লেও অলপকৈ হ'লেও তেওঁ কমচে কম ফোনটো ৰিচিভ কৰক। মই ফোনতো সেইটো কথা কৈছোঁৱেই, আপোনালোকৰ যোগেদিও সেইটো কথা ক'ম যে মানুহৰ লগত যদি চলিবলগীয়া হয়, চবৰ লগত ভালকৈ চলক আৰু পইচাকেইটা মানুহৰ আদায় দিয়ক। কাৰণ মানুহৰ কষ্টৰ পইচা এৰি দিবলৈ মানুহে নোৱাৰে। কোনো নহয়, কাৰণ আজি মোক মিউজিচিয়ানে পইচা বিচাৰি আছে, পইচা পে'মেণ্ট কৰিব লাগে। কাৰণ এতিয়া কম্পিটিশ্যনৰ যুগ, মানুহে কমতেই বস্তুবিলাক কৰিবলগীয়া হৈছে। বহুত টকা আজিকালি লাভ নাথাকে মানুহৰ, 2 টকা 4 টকা লাভ লৈ পেলাই মানুহে কাম কৰে। তাৰপৰা যদি সেই গোটেইখিনি পইচাই মানুহক দিবলগীয়া হয়, তেতিয়া আপুনি চিন্তা কৰকচোন কিমান মানুহৰ দিগদাৰ হয়। আৰু এটা মেইন কথা এইটোৱে যে এই পৰিয়ালটো ওলাব লাগে মানুহৰ চকুত, যে আৰু যাতে বেলেগৰ লগত এই কাৰবাৰটো নহয়। লাগিলে আমাৰকেইটা যি হৈছে সেইটোও মানি লওক, যে আমাৰ বহুত অসুবিধা হ'ল, চিনাকি তেওঁ চবৰ লগতে ভাল হৈ যায়, অলপ কম দিনৰ ভিতৰত চবৰ লগতে ভাল। আমাৰ গাঁৱত আহি পেলাই তেওঁ ভাড়াহে ৰৈছিলে, ভাড়া থাকে, ভাড়া খুলি স্কুল এখন পাতিলে, স্কুলখনৰ ইনগ্ৰেশ্যনৰ প্ৰগ্ৰামো ময়ে মাৰিছোঁ, তেতিয়াও পইচা পাতিৰ প্ৰব্লেম নাছিলে। এতিয়া তেওঁলোকে মানে এনেকুৱা হৈ গ'ল, ফোনটোত ধৰে, কয় খালি মই নেটৱৰ্ক নাথাকা জেগাত আছোঁ, মেছেজ এটা দিয়ে,